নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ বিভিন্ন সমস্যা সমাধান কৰিব পৰা এটা অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ জীৱনত বিভিন্ন সমস্যা থাকে। কাৰোবাৰ আৰ্থিক সমস্যা থাকে, কাৰোবাৰ পাৰিবাৰিক সমস্যা থাকে, কাৰোবাৰ কেৰিয়াৰৰ সমস্যা থাকে, কাৰোবাৰ ৰোগ ব্যাধিৰ সমস্যা থাকে, কাৰোবাৰ শত্ৰুৰ সমস্যা থাকে, আইন আদালতৰ সমস্যা থাকে। প্ৰত্যেকৰে সমস্যাবিলাক বেলেগ বেলেগ। কিন্তু বন্ধুসকল, আমাৰ এই সমস্যাবিলাক আমি দূৰ কৰিবৰ কাৰণে বিভিন্ন সৰু সৰু উপায় কৰিব পাৰোঁ। আৰু এই সৰু সৰু উপায়ৰ মাধ্যমেদিও আমি বিভিন্ন সমস্যাবিলাক আমাৰ জীৱনৰ পৰা দূৰ কৰিব পাৰোঁ। জীৱনলৈ সমস্যা অহাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা এটা সমস্যা থাকেই। কিন্তু যদি সমস্যা বহুত ডাঙৰ হৈ যায়, আপোনাৰ যদি মান সন্মান প্ৰতিষ্ঠা বা নিজৰ জীৱনৰ প্ৰতি আপোনাৰ ভাবুকি আহি যায়, সেই ক্ষেত্ৰত নিজৰ আত্মৰক্ষাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। নিজকে বচাবৰ কাৰণে, সুৰক্ষিত ৰাখিবৰ কাৰণে। সেয়া লাগে আইন আদালতৰ সমস্যা হওক, শত্ৰুৰ সমস্যা হওক বা পাৰিবাৰিক সমস্যা হওক। আৰু যদি আপোনাৰ বাৰে বাৰে দুৰ্ঘটনা হৈ থাকে, যদি আপোনাৰ ভাগ্যই আপোনাৰ সময়ত সহায় নকৰে, আপুনি বহুত পৰিশ্ৰম কৰে কিন্তু তাৰ ফল আপোনাৰ লাভ নহয়, সেই ক্ষেত্ৰতো আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। এই প্ৰয়োগটো আপোনাৰ যিকোনো ধৰণৰ সমস্যাক সহজ কৰাত সহায় কৰিব। সমস্যা সহজ কৰাৰ লগতে আপোনাক সমস্যাৰ পৰা উদ্ধাৰৰ পথ লাভতো সহায় কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী আৰু তন্ত্ৰশাস্ত্ৰৰ বহুল পৰীক্ষিত উপায়। যিসকল ব্যক্তিৰ জীৱনত সমস্যা আছে, যিকোনো ধৰণৰ সমস্যা এই যন্ত্ৰই দূৰ কৰিব পাৰে। এই যন্ত্ৰই আপোনাক সমস্যাৰ পৰা উদ্ধাৰৰ পথ লাভ কৰাত সহায় কৰে, আপোনাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। এই প্ৰয়োগটো আপোনালোকে যিকোনো বাৰত কিন্তু কৰিব নোৱাৰিব। এই প্ৰয়োগটো আপোনালোকে কেৱল মংগলবাৰৰ দিনা কৰিব লাগিব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। এই প্ৰয়োগটো কৰিবৰ কাৰণে আপোনালোকে কোনো মংগলবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ওচৰত যদি আপোনাৰ হনুমান মন্দিৰ আছে, তাত যাব। তাত গৈ আপোনালোকে হনুমান দেৱতাক সেন্দুৰ অৰ্পণ কৰিব আৰু তাৰে অলপ সেন্দুৰ আপুনি লগত লৈ আহিব। সেই সেন্দুৰ অকণমান আপোনালোকে কোনোবা পাত্ৰত ৰাখি তাত অকণমান মিঠাতেল বা আপোনালোকে গংগাজল বা গোলাপ জল মিলাই লৈ তাৰ এটা চিয়াহী প্ৰস্তুত কৰিব। তাৰপিছত আপোনালোকে চিয়াহীৰ দ্বাৰা আপোনালোকে এখন বগা কাগজত এটা যন্ত্ৰ লিখিব। যিকোনো ফল গছৰ, সেয়া আমো হ'ব পাৰে, কঁঠালো হ'ব পাৰে, লিচিও হ'ব পাৰে, অৰ্থাৎ যিকোনো ফল গছৰ কোনোবা এটা সৰু ডাল আপোনালোকে কলম হিচাপে ব্যৱহাৰ কৰিব। অৰ্থাৎ ডাল এটা আপোনালোকে ভাঙি আনি তাক কলমৰ নিচিনা কৰি জোঙা কৰি সেই চিয়াহীৰ সৈতে আপোনালোকে কাগজখনত এই যন্ত্ৰটো লিখিব। আৰু যন্ত্ৰটো লেখাৰ সময়ত আপোনালোকে পূব দিশলৈ মুখ কৰি লিখিব। আৰু এই যন্ত্ৰটো লিখোঁতে আপোনালোকে মনে মনে আপোনাৰ ইষ্টদেৱক মনত পেলাই থাকিব। তাৰপিছত আপোনালোকে যন্ত্ৰটো লিখিব। বন্ধুসকল, যন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। যন্ত্ৰটো হৈছে এই যন্ত্ৰটো আপোনালোকে ভালকৈ লিখিব। আৰু যন্ত্ৰটোৰ তলত আপোনালোকে লিখিব ওম হাং হনুমতে নমঃ। এই মন্ত্ৰটোকে আপোনালোকে পাৰিলে মনে মনে জপ কৰি কৰি এই যন্ত্ৰটো লিখিব। আৰু যন্ত্ৰটোৰ শেষত নিজৰ নাম, সম্পূৰ্ণ নামটো লিখিব। তাৰপিছত এই কাগজখন আপোনালোকে আপোনাৰ পূজা স্থানত ৰাখি থৈ দিব। আৰু কণ্টিনিউ এসপ্তাহ আপুনি নিজৰ মন্দিৰত ৰাখি থ'ব। আৰু যেতিয়া আপুনি পূজা কৰিব, সেই পূজা কৰাৰ সময়ত সেই যন্ত্ৰটোক এবাৰ ধূপ দেখাব। আৰু এসপ্তাহৰ পিছত এই যন্ত্ৰটো আপোনালোকে সেই স্থানৰ পৰা লৈ আহিব, আনি লেমিনেশ্যন কৰি ল'ব। লেমিনেশ্যন কৰি নিজৰ পকেটত ৰাখিব। নিজৰ আগ পকেটত ৰাখিব পাৰে বা পাৰ্চতো ৰাখিব পাৰে। বন্ধুসকল, এই যন্ত্ৰটো হৈছে হনুমান যন্ত্ৰ, যি যন্ত্ৰই আপোনাক যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰে। আমি সকলোৱে জানো হনুমান দেৱতাৰ শক্তিৰ সম্পৰ্কে। তেওঁ যিকোনো সমস্যা অতি শীঘ্ৰে দূৰ কৰি দিব পাৰে। তেওঁ সংকট মোচন হয়। আমাৰ জীৱনত যিখিনি সংকট আহে, সমস্যা আহে, দুখ আহে, সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰত তেওঁ আমাক সহায় কৰে। যদি আপোনালোকে এই প্ৰয়োগটো মই কোৱা ধৰণে মংগলবাৰৰ দিনা হনুমান দেৱতাৰ মন্দিৰত গৈ হনুমান দেৱতাক অৰ্পণ কৰা সেন্দুৰ অকণমান লৈ আনি তাৰে অকণমান চিয়াহী প্ৰস্তুত কৰি তাত অলপ পাৰিলে গোলাপ জল বা গংগাজল মিলাই লৈ
যিকোনো ফল গছৰ ডাল এটুকুৰা কাটি লৈ কলমৰ নিচিনাকৈ তাক ব্যৱহাৰ কৰি এই যন্ত্ৰটো লিখি নিজৰ পূজাস্থানত এসপ্তাহ ৰাখি দিয়ে আৰু প্ৰত্যেক দিনে পূজা কৰোঁতে তাত ধূপ দেখায়, যন্ত্ৰটোক ধূপ দেখায়। এসপ্তাহৰ পিছত কোনো মঙ্গলবাৰ দিনাই সেই যন্ত্ৰটো আপোনালোকে এলিমিনেট কৰি লৈ নিজৰ লগত যদি ৰাখে, পাৰ্চত যদি ৰাখে, তেন্তে আপোনাৰ যিকোনো সমস্যা, যিকোনো ধৰণৰ সমস্যা আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। এই প্ৰয়োগটো বাৰে বাৰে পৰীক্ষা কৰা হৈছে। এই প্ৰয়োগটো মই বিভিন্নজন ক্লায়েণ্টকো দিছোঁ, তেওঁলোকে ইয়াৰ পৰা ভাল ফলো লাভ কৰিছে। গতিকে আপোনালোকেও যদি আপোনালোকৰ জীৱনৰ সমস্যাবিলাক সহজ কৰিব খুজিছে, সমস্যাবিলাক নিজৰ জীৱনৰ পৰা আঁতৰত ৰাখিব খুজিছে, নিজকে সুৰক্ষিত ৰাখিবলৈ বিচাৰিছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। এই যন্ত্ৰটো আপোনাক নিগেটিভ এনাৰ্জিৰ পৰা ৰক্ষা কৰিব, শত্ৰু বেয়া নজৰৰ পৰা ৰক্ষা কৰিব, দুৰ্ঘটনাৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰিব। কোৰ্ট কেছ বা পুলিচ কেছ যদি হৈ আছে আপোনাৰ ওপৰত, তাৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব, তাত জয়লাভ কৰাত সহায় কৰিব। পাৰিবাৰিক সমস্যা, শত্ৰুৰ সমস্যা, ধন টকা পইচাৰ সমস্যা, কেৰিয়াৰৰ সমস্যা, যিকোনো সমস্যা সহজ কৰাৰ ক্ষেত্ৰত আপোনালোকে এই যন্ত্ৰই আপোনাক সহায় কৰিব। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি হনুমান দেৱতাক মনত ধ্যান কৰি এই প্ৰয়োগটো এবাৰ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সমস্যা সমাধানৰ উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।